জ্যোতি গগৈ ডাঙৰীয়া কিছুদিন আগতে মোৰ লগত যোগাযোগ কৰি জনাইছিল যে তেওঁলোকে এটা দল হিচাপে দিল্লীলৈ আহি দিল্লীত সদনৰ ভিতৰত অসমৰ কিছু গুৰুত্বপূৰ্ণ কথা দাঙি ধৰাটো আমাৰ ফালৰ পৰা বিচাৰে আৰু সেইখিনি বিষয়ে মোক অৱগত কৰালে। আৰু তাৰপিছত তেওঁলোকে ক'লে যে যেতিয়া তেওঁলোকে দিল্লীলৈ আহিছে একেখিনি বিষয় তেওঁলোকে আমাৰ দলৰ প্ৰাক্তন সভাপতি আৰু লোকসভাত আমাৰ বিৰোধী দলৰ দলপতি ৰাহুল গান্ধী ডাঙৰীয়াক জনাবলৈ বিচাৰে। মই ভাল পালোঁ যে ৰাহুল গান্ধী ডাঙৰীয়াই এদিনৰ ভিতৰতে অসম জাতীয় পৰিষদ দলৰ নেতৃত্বক সময় দিলে, যথেষ্ট সময় তেওঁলোকে বহিলে, কথাখিনি পাতিলে। বৰ্তমানত বিজেপি দলে 2016 চনৰ পৰা কিমান যে মিছা প্ৰতিশ্ৰুতি দিছে এটাও যে ৰূপায়ণ কৰিব পৰা নাই, গোটেইখিনি কথা ৰাহুল গান্ধী ডাঙৰীয়াক অসম জাতীয় পৰিষদ দলে বুজালে আৰু এটা গুৰুত্বপূৰ্ণ চৰ্চা। আৰু আমি আগতেও মই এটা ভিডিঅ'ৰ যোগেদি কৈছিলোঁ যে অসমৰ আমাৰ কিছু ৰাজনৈতিক সমস্যা লৈ বৰ্তমানৰ পৰিস্থিতি পৰিৱেশ লৈ কংগ্ৰেছ দল পৰৱৰ্তী দিনত বিভিন্ন দল সংগঠন বুদ্ধিজীৱীসকলৰ লগত অসমখনক আমি কেনেদৰে আগুৱাই লৈ যাব পাৰোঁ। আজি বিজেপিয়ে এটা মডেল বা বিজেপিয়ে যি কাম তেওঁলোকে কৰি আছে সেই কামৰ লগত আমি কেতিয়াও একমত হ'ব নোৱাৰোঁ।